নাটনিৰ সমস্যাত পৰিছে নেকি? মূল্য বৃদ্ধিৰ পৰা সকাহ পাব বিচাৰিছে নেকি? এতিয়াৰে পৰা চিন্তা নকৰিব। কিয়নো মূল্য বৃদ্ধিৰ পৰা আপুনিও এতিয়া পাব সকাহ। কিন্তু মানিব লাগিব কেইটামান নিয়ম। কি কি নিয়ম শুনো আহকচোন। আজি মই গেছটো গৃহিণী, গেছটো জ্বলাই যে ভাত বনাইছো সেইফালে উতলি পৰি আছে, যদি গেছৰ কমাই থৈ গুচি যাওঁ ঢাকনখন মাৰি সোনকালেও সেই গেছটো অলপ বাচিল আমাৰ। কেতিয়াবা এনেকুৱা হয় দালিখনতে চব একেলগে দি আজি বোলে বইল কৰি খা, সেইটো এটা বেলেগ টেষ্ট হয় নে নহয়? হাঁহৰ মাংস ৰান্ধিছো, ছাগলী মাংস ৰান্ধিছো, চব ৰান্ধিও কেতিয়াবা খাইছো। চাওক, মূল্য বৃদ্ধি এইবিলাক কম হৈয়ে থাকিব। বস্তুটো তাৰমানে মূল্য দাম দৰ এইবিলাক উঠা নামা হৈ থাকে, তো স্বাভাৱিক, ইমান হেৰি কৰিব লগা কথা নহয়। চাই থাকক আৰু কেইদিনমান পিছত আকৌ কমি যাব। শুনিলে, জুতি লগাই ৩-৪খন তৰকাৰীয়ে ভাত খোৱা পৰিহাৰ কৰক। দাইলৰ লগতে সিজাই খাব পৰা সামগ্ৰী সিজাই খোৱাৰ অভ্যাস কৰক। হাঁহ বেলেগে ছাগলী বেলেগে ৰান্ধি জুতিৰে খোৱাতকৈ এবিধ আঞ্জাৰে খোৱা অভ্যাস কৰক। মানুহে যিখিনি পাইছে সেইবোৰ নকয়, নোপোৱাখিনিৰ বিষয়ে বেছিকৈ কয়। গৃহিণী হিচাপে গেছ চিলিণ্ডাৰৰ সমস্যা মূল্য বৃদ্ধি মই অনুভৱ কৰা নাই। গেছ ক্ৰয় কৰিলে একাউণ্টত ছাবচিডি সোমায়, সেইটো কোনেও নকয়। গেছ চিলিণ্ডাৰ কেনেকৈ ৰাখি কৰিব উপায় দিলে নৱনিৰ্বাচিত বিধায়িকা নীলিমা দেৱীয়ে। আজি মই গেছটো গৃহিণী, গেছটো জ্বলাই যে ভাত বনাইছো সেইফালে উতলি পৰি আছে, যদি গেছৰ কমাই থৈ গুচি যাওঁ ঢাকনখন মাৰি সোনকালেও সেই গেছটো অলপ বাচিল আমাৰ। কেতিয়াবা এনেকুৱা হয় দালিখনতে চব একেলগে দি আজি বোলে বইল কৰি খা, সেইটো এটা বেলেগ টেষ্ট হয় নে নহয়? হাঁহৰ মাংস ৰান্ধিছো, ছাগলী মাংস ৰান্ধিছো, চব ৰান্ধিও কেতিয়াবা খাইছো। চাওক, মূল্য বৃদ্ধি এইবিলাক কম হৈয়ে থাকিব। বস্তুটো তাৰমানে মূল্য দাম দৰ এইবিলাক উঠা নামা হৈ থাকে, তো স্বাভাৱিক, ইমান হেৰি কৰিব লগা কথা নহয়। চাই থাকক আৰু কেইদিনমান পিছত আকৌ কমি যাব। এটা বস্তুটো কেনেকুৱা হয়, আমি কিমান বস্তু ইয়াত উৎপাদন কৰোঁ, যেতিয়া বস্তু বেছিকে পোৱা যাব তেতিয়া দামটো কমি যায়, আৰু যেতিয়া স্কাৰচিটি বুলি বস্তুটো কমি আহিছে, বস্তুটো পোৱাৰ মানে উপলব্ধ কমি হৈ গৈছে, তেতিয়া অকণমান মূল্য বৃদ্ধি এইবিলাক থাকিবই। আৰু বিৰোধী আসনত বহি তেওঁলোকেতো অলপ কৰিবই লাগিব সেইখিনি, কিন্তু সেইটো দামত কিনা তেওঁলোকো খাই আছে, সকলোৱে খাই আছে, আৰু সেই হিচাপে জনসাধাৰণটো নোপোৱাকেও থকা নাই, যথেষ্টখিনিকে পাইছে ৰাইজে, ভোটাৰে যথেষ্টখিনি পাইছে, গতিকে তাৰপিছত অলপ থাকিব। কিন্তু বিৰোধীয়েতো কিবা এটা কৰিব লাগিল, হয় নে নহয়? তেতিয়াহ'লে বিৰোধী আসনত থকাৰ অৰ্থটো ক'ত থাকিল? গতিকে সেইখিনি অকণমান হুলস্থুল পৰিৱেশ এটা আজি তেওঁলোকে কৰিছে, বাকী ইছ্যু একো নাই। ইমান সামগ্ৰিকভাৱে যদি চাওঁ কিমান ধৰণৰ উন্নয়নৰ কাম চলি আছে, সেইখিনি তেওঁলোকে ভাল হোৱাটো নকয়, সেইটো ডাঙৰ কথা। আচলতে এইখিনি ভাল হ'ল বুলি নকয়, কিন্তু এইখিনিক লৈ পেলাই তেওঁলোকে বেছি হুলস্থুল। তাকেতো কৈছো, কিমান পাই আছে। আজি যদি শিক্ষাৰ ক্ষেত্ৰত, নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত, এগৰাকী মহিলাৰ মানে সাধাৰণ এটা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত যিমানবিলাক আঁচনি, যিমান কৈছো ন, যিমান দিছে, তাতকে এইখিনি মূল্য বৃদ্ধিটো মোৰ বোধেৰে ইমান ভাবিব লগা চিন্তা নহয়। হ'ব, দাম দৰ থাকে, বস্তু আমি কিনিব গ'লে ইমান কৈছো, আকৌ কমাব চেষ্টা কৰো, তেনেকুৱা ঠিক তেনেধৰণৰ থাকিব। এইবিলাক স্বাভাৱিক, তাৰমানে এনেকে চলি আছে। নাই 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 নাই, গৃহিণী হিচাপে মই সেইটো অনুভৱ কৰা নাই, গেছৰ মূল্য বৃদ্ধিটো। আৰু এটাতো তেওঁলোকে এটা হেৰিও পাই থাকেতো, ছাবচিডি। গেছটো ক্ৰয় কৰাৰ লগতে ছাবচিডি এটা যে একাউণ্টত সোমাই, আকৌ সেইটোতো কোনেও নকয়। তেওঁ যিটো মূল্য কিনে তেওঁলোকে আকৌ ছাবচিডি এটা একাউণ্টত সোমাইছে। এই বস্তুবিলাক আচলতে মানুহে চালি জাৰি নাচায়। ষড়যন্ত্ৰ বুলি নকওঁ বাৰু, সেইটো এটা কি ভাবিছে তেওঁলোকৰ কথা, ষড়যন্ত্ৰ নেকি তেওঁলোকে সেইটো চিন্তা কৰিব, মই ইমানখিনি চিন্তা কৰা নাই। কিন্তু চলি নাই, হা নাই নাই, সেইখিনি নকয় দিয়া, বহুতখিনি যে পাইছে সেইখিনি নকয়, কিন্তু ভালখিনি নকয়। গতিকে সেইটো আৰু আচলতে দুটাই ক'ব লাগে। আৰু এইগিলা মই এটা চিন্তা কৰোঁ, থাকিব অকণমান অলপ আলোচনাৰ ভিত্তিত যদি কামবিলাক হৈ যায় তেতিয়াহ'লে বেছি ভাল হয়। আৰু হুলস্থুলীয়া পৰিৱেশ কৰি তেওঁলোকেও নুশুনে, আমাকো শুনিব নিদিয়ে, এই পৰিৱেশটো আচলতে কৰাটো মই নিবিচাৰোঁ। এইটো আমাৰ মানুহ খেতি বাতি চাওক, এইটো আজি নহয়,
এছাম ব্যক্তি আছে তেওঁলোকে খেতি কৰে, আকৌ আমাৰ বিলাকৰ মাটি পৰি থাকিলেও কিছুমানে নকৰে। গতিকে চৰকাৰে কিন্তু স্বনিৰ্ভৰশীল হোৱাৰ কাৰণে বিভিন্ন আঁচনিৰ জৰিয়তে অনুদানো দিছে। সেইখিনি যাতে মই এটাই অনুৰোধ কৰোঁ, মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো স্বনিৰ্ভৰশীল অসম গঢ়াৰ ক্ষেত্ৰত, গতিকে আত্মনিৰ্ভৰশীল হোৱাৰ যিটো চিন্তা, তাৰ বাবে আঁচনিতে যি অনুদান আগবঢ়াইছে এইখিনি তেওঁলোকে সৎ কামত ব্যৱহাৰ কৰক। সকলোৱে যদি সেইখিনি কিবা এটা কৰোঁ তেতিয়াহ'লে নিশ্চয় অৰ্থনৈতিকভাৱে যথেষ্টখিনি হ'ব। গাড়ী আছে, 5জনে 5খন গাড়ী লৈ যাই পেলাই আমি পেট্ৰল সোপা কিয় পুৰোঁ? তাতকে যদি আমি এখন গাড়ী বা 2খন গাড়ী ব্যৱহাৰ কৰোঁ, সেইটোত আমাৰ এটা হেৰি হ'ব। লাইটৰ বিলটোৱে যদি আমি এতিয়া যদি চাওঁ, ঘৰৰ ভিতৰত ফেনখন চলাইছিল, লাইটটো ওলাই গুচি গ'লো, টিভিটো চলাই থৈ গৈছোঁ, ওলাই গৈছোঁ, টিভিটো অফ কৰি থৈ নাযাওঁ, ফেনখন অফ। এইবিলাক হ'লে আমি জনসাধাৰণে যদি সজাগ সচেতন নহওঁ, তেতিয়া আজি মই গৃহিণী গেছটো জ্বলাইছোঁ, ভাত বনাইছোঁ, সেইফালে উতলি পৰি আছে, যদি গেছৰ কমাই থৈ গুচি যাওঁ, ঢাকনখন মাৰি সোনকালে তেতিয়া গেছটো অলপ বাচিল আমাৰ। এই কথাবিলাক যে কৈছোঁ মই, সেইবিলাকে কথা, সেইটো এটা ডাঙৰ কথা। হয় ন, জুতি লগাইতো খাব পাৰিয়ে, আপোনালোকে নিজেই কৈ আছে এইখিনি কথা, মই কি ক'ম আৰু। গতিকে সেইটো আৰু যিটো এইটো মই ক'লো নহয়, কেতিয়াবা এনেকুৱা হয় দালিখনতে চব একেলগে দি আজি বোলে বইল কৰি খোৱা, সেইটো এটা বেলেগ টেষ্ট, হয় নে নহয়? গতিকে এনেকুৱা হৈছে, হাঁহৰ মাংস ৰান্ধিছোঁ, ছাগলী মাংস ৰান্ধিছোঁ, চব ৰান্ধিও কেতিয়াবা খাইছোঁ, মাছৰো তেনেকুৱা কথা। কেতিয়াবা আচলতে এইবিলাক ক্ষেত্ৰত খোৱাৰ জুতি এটা লাগে, কিন্তু সদায় যদি সেইটো কৰোঁ, এইটো আচলতে জুতি বিচাল ক'ত হ'ব। আৰু মই কৈছোঁ, গেছটো বচাব লাগিলে কিছুমান নিয়ম নীতি গেছটো চলোৱা জানি ল'ব লাগে। সেইখিনি যদি কৰোঁ তেতিয়াহ'লে কিন্তু সকলো ক্ষেত্ৰতে আমি মানে কি কৰিম, সংৰক্ষণ বুলি যিটো বস্তু বচোৱাৰ উপায়, গেছেই লাইটেই হওক বা সকলো ক্ষেত্ৰতে, পানীৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে কিন্তু প্ৰকৃতিৰ বস্তু পানী আমি যদি যধে মধে ব্যৱহাৰ কৰোঁ, এনেকুৱা এটা সময় আহিব পানীৰো আমাৰ স্কাৰচিটি আহি যাব। এই কথাবিলাক আচলতে ভালদৰে চাই সকলো চাব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, A News 24/7।